যেহেতুকে বাজেট অধিবেশন আহি আছে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল তথা সদসম অপ্ৰাদেশিকৃত আৰু বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকল আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ যেহেতুকে অহা 4 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় শ্ৰীযুত মোদী ডাঙৰীয়া আহি আছে অসমলৈ আৰু বিভিন্ন কাৰ্য সমাপন কৰিব তাৰ লগতে গুৱাহাটীৰ খানাপাৰাত এক বিশাল জনসভাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী আৰু তেখেত ভাষণ ৰাখিব যেহেতুকে লোকসভা নিৰ্বাচন সমাগত হেহে বিভিন্ন স্থানত তেখেতে জনসমাবেশত ভাষণ ৰাখি আছে আৰু ঠিক তেনেদৰে খানাপাৰাতো বিশাল জনসভাত তেখেত ভাষণ ৰাখিব আৰু সেইটো দিনতেই সদসম অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা বলিষ্ঠ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ইয়াৰ আগতে যোৱা 20 জানুৱাৰীৰ দিনাখন আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী গৰাকী গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত উপস্থিত হৈছিল আৰু সেই দিনাখন অৰ্থাৎ 20 জানুৱাৰীৰ দিনাখন এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল এই সংস্থাটোৱে কিন্তু ডিজিপি মহোদয়ে এই সংস্থাটোৰ বিষয়ববীয়াসকলৰ লগত আলোচনাৰ জৰিয়তে অনুৰোধ জনাইছিল যে এই কাৰ্যসূচীটো বাতিল কৰিবলৈ আৰু যেহেতুকে এইটো দলীয় বা জনসাধাৰণৰ কোনো মিটিং নহয় এয়া হৈছে এক প্ৰশাসনিক সভা এই সভাত গৃহমন্ত্ৰী গৰাকী উপস্থিত থাকিব আৰু সেইদিনাখন যাতে এই কাৰ্যসূচী গ্ৰহণ কৰা নহয় তাৰ বাবে ডিজিপি মহোদয় স্পেচিয়েলি অনুৰোধ জনাইছিল আৰু লগতে কৈছিল তেখেতে যে আগন্তুক দিনবোৰত আপোনালোকৰ কাৰ্যসূচীসমূহত আমি সহায় সহযোগিতা আগবঢ়াম আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগ কৰিব লাগে সহায় সহযোগিতা আপোনালোকৰ লগত থাকিব আৰু ডিজিপি মহোদয়ৰ অনুৰোধ আৰু গৃহমন্ত্ৰীৰ সন্মান ৰক্ষাৰ্থে মুখ্যমন্ত্ৰীৰ সন্মান ৰক্ষাৰ্থে এই প্ৰতিবাদী কাৰ্যসূচী উঠাই লোৱা হৈছিল কিন্তু অহা 4 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰধানমন্ত্ৰী গৰাকী আহি আছে সেইদিনা একেবাৰে প্ৰতিবাদী কাৰ্যসূচীটো গ্ৰহণ কৰাৰ সম্ভাৱনা খুবেই প্ৰকট হৈ পৰিছে যেহেতুকে আগন্তুক 5 ফেব্ৰুৱাৰীৰ পৰা বাজেট আৰম্ভ হৈ আছে তাৰ আগতেই আন্দোলন কাৰ্যসূচী বা প্ৰতিবাদী কাৰ্যসূচী এই সংস্থাটোৰ দ্বাৰা লোৱা হ'ব বুলি খুবেই সম্ভাৱনা আছে যোৱা 28 জানুৱাৰীৰ দিনাখন এই সংস্থাটোৰ কাৰ্যনিৰ্বাহক এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাখনতেই এটা ইংগিত দিয়া হৈছিল যে যেহেতুকে বাজেট অধিবেশন আহি আছে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব কিন্তু তাৰ আগতে যদি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰা যায় সাক্ষাৎ কৰি যদি এটা আলোচনাৰ মাধ্যমত ইতিবাচক বাৰ্তা আনিব পৰা যায় তেন্তে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিব বুলি সদৰি কৰিছিল এই বিষয়ববীয়াসকলে এতিয়ালৈকে যেহেতুকে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক লগ ধৰিব পৰা নাই সাক্ষাৎ কৰিব পৰা নাই আৰু যেহেতুকে তেখেতসকল অৰ্থাৎ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকী খুবেই ব্যস্ত হৈ আছে এইকেইদিন সেই হেতুকে নিশ্চয় এই প্ৰতিবাদী কাৰ্যসূচীটো হয়তো 4 তাৰিখৰ দিনাখন প্ৰধানমন্ত্ৰী অহাৰ দিনাখন বা তাৰ আশে-পাশে নিশ্চয় এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনা আছে মই 28 তাৰিখৰ সন্ধিয়া এটা ভিডিঅ' পাব্লিছ কৰিছিলোঁ তাত কিন্তু এই সংস্থাটোৰ কাৰ্যকৰী সভাপতি গৰাকী এটা ইংগিত দিছিল যে তীব্ৰ আন্দোলন গঢ়ি তুলিব যদি আলোচনা সাক্ষাৎকাৰত কোনো ইতিবাচক বাৰ্তা নাহে তো সেই ফালেদিও ক'ব পাৰি যে এটা আন্দোলন কাৰ্যসূচী বা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো পূৰ্ণ সম্ভাৱনা আছে আৰু এইটো অনুৰোধ জনাইছিল বা আহ্বান জনাইছিল কাৰ্যকৰী সভাপতি গৰাকী যদি আন্দোলনৰ কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় তেন্তে সেই ক্ষেত্ৰত সদসম অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক কৰ্মচাৰীসকলৰ পৰা সহায় সহযোগিতা সশৰীৰে কামনা কৰিছিল কামনা কৰিছোঁ এই সংস্থাটো আগুৱাই যাওক আগবাঢ়ি যাওক সফলকামী হওক আৰু এই সংস্থাৰ লগত জড়িত সকলো শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীৰ জীৱনবোৰ উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ আৰু আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ সো মাচ আজিলৈকে ইমানতে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় অসম